যুগে যুগে অবতার ধরে ভক্তিৰসৰ অমিয়া সুৰত মুখৰিত ধেমাজিৰ নাহৰণিৰ বৰজান চিচিবৰ গাঁৱৰ বেতনীপামৰ নাহৰণি বৰজান নামঘৰত 1001গৰাকী আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম। ধেমাজি জিলা বৈদিক সনাতন সমাজৰ উদ্যোগত নাহৰণি বৰজান নামঘৰত পৰিৱেশন কৰিলে দিহানাম। অঞ্চলটোৰ ৰাইজৰ মংগলাৰ্থে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ভাগৱত পাঠ আৰু ব্যাখ্যাৰ লগতে দিহানাম পৰিৱেশন কাৰ্যসূচী। দিহানামৰ এগৰাকী পৰিচিত আয়তী অমিয়া নেওগৰ নেতৃত্বত জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে 1001গৰাকী আয়তীয়ে একেলগে পৰিৱেশন কৰিলে দিহানাম। এনেকুৱা এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে আমি আমাৰ এই সমাজৰ এই অঞ্চলত আমাৰ জিলাত কেতিয়াও দেখা নাছিলোঁ। বহুত উৎফুল্লিত হৈছে ৰাইজ আৰু ইয়াত হাজাৰ হাজাৰ ৰাইজৰ সমাগম হৈছে আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে ইমান ৰাইজ উপস্থিত হৈ পেলাই একেলগে 1001গৰাকী আয়ে দিহানাম পৰিৱেশন কৰিছে। বৰ ভাল লাগিছে, আমাৰ ৰাইজ বহুত উৎফুল্লিত হৈছে। নাগাৰা তাল আয়তীৰ দিহানামৰ ভক্তিৰসৰ সুধা পান কৰিলে সহস্ৰাধিক ভক্তিপ্ৰাণ ৰাইজে। ধেমাজিৰ পৰা জিতু শইকীয়া, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।